নমস্কাৰ, মই নৱ গগৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তেন্তে পূৰ্বতে আপুনি 1200 টকা লাভ কৰিছিল, কিন্তু এতিয়াৰে পৰা 1500 টকা লাভ কৰিব। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন, 1500 টকাকৈ লাভ কৰিব লাখ লাখ মহিলাই। আৰু কেতিয়া একাউণ্টত সোমাব এই ধন? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ভাল খবৰটো প্ৰদান কৰিছে আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে কেতিয়া মহিলাৰ একাউণ্টত এনেদৰে সোমাব 1500 টকা। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ আমি লৈ আহিছোঁ যে 1250 টকা নহয়, 1500লৈ বৃদ্ধি পাব অৰুণোদয়ৰ ধন। লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ, ভাল খবৰ আহিছে। ৰন্ধন গেছ ক্ৰয় কৰিলে হিতাধিকাৰীক দিব ৰাজ সাহায্য। যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেখেতসকলে যেতিয়া ৰন্ধন গেছ ক্ৰয় কৰিব তেতিয়া লাভ কৰিব এই ৰাজ সাহায্য। অৰুণোদয়ৰ হিতাধিকাৰীয়ে গেছ ক্ৰয় কৰিলে পাব 250 টকা, অতিৰিক্ত 250 টকা লাভ কৰিব। 1250 টকাৰ লগত 250 টকাৰ ৰাজ সাহায্য দিব চৰকাৰে। জানুৱাৰী মাহৰ পৰাই মহিলাৰ একাউণ্টত সোমাব এই ধন। জানুৱাৰী মাহৰ পৰাই এই সুবিধা আদায় কৰিব ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। অৰুণোদয়ৰ হিতাধিকাৰীক এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1250 নহয়, 1500 টকালৈ বৃদ্ধি পাব অৰুণোদয়ৰ ধন। আৰু লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এই ভাল খবৰটো আমি পুনৰবাৰ উল্লেখ কৰিছোঁ। এটা ডাঙৰ খবৰ, গুৰুত্বপূৰ্ণ খবৰ। ৰন্ধন গেছ ক্ৰয় কৰিলে হিতাধিকাৰীক দিয়া হ'ব ৰাজ সাহায্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে। অৰুণোদয়ৰ হিতাধিকাৰীয়ে গেছ ক্ৰয় কৰিলে পাব 250 টকা, অতিৰিক্ত 250 টকা লাভ কৰিব। 1250 টকাৰ লগত 250 টকাৰ ৰাজ সাহায্য দিব গেছ ক্ৰয় কৰিবৰ বাবে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীক। এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে যে জানুৱাৰী মাহৰ পৰাই মহিলাৰ একাউণ্টত সোমাব এই ধন। মন্তব্য আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত কি কৈছিল মন্তব্য আগবঢ়াইছে। জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গেছ কিনিলে আৰু 250 টকা পাব। তাৰমানে অৰুণোদয় 1500 টকা হ'ব। এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায়, বড়োলেণ্ডৰ বাইদেৱে নাপায়, বড়োলেণ্ডৰ ভণ্টিয়ে নাপায়, আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই? তাত সকলোৱে অৰুণোদয় পায়। অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো। জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গেছ কিনিলে আৰু 250 টকা পাব। তাৰমানে অৰুণোদয় 1500 টকা হ'ব। এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায়, বড়োলেণ্ডৰ বাইদেৱে নাপায়, বড়োলেণ্ডৰ ভণ্টিয়ে নাপায়, আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই? তাত সকলোৱে অৰুণোদয় পায়। অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো। জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গেছ কিনিলে আৰু 250 টকা পাব। তাৰমানে অৰুণোদয় 1500 টকা হ'ব। এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায়, বড়োলেণ্ডৰ বাইদেৱে নাপায়, বড়োলেণ্ডৰ ভণ্টিয়ে নাপায়, আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই? তাত সকলোৱে অৰুণোদয় পায়। অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো। জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গেছ কিনিলে আৰু 250 টকা পাব। তাৰমানে অৰুণোদয় 1500 টকা হ'ব। এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায়, বড়োলেণ্ডৰ বাইদেৱে নাপায়, বড়োলেণ্ডৰ ভণ্টিয়ে নাপায়, আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই? আমি মাহত 1250 টকা দি আছো। জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গেছ কিনিলে আৰু 250 টকা পাব। তাৰমানে অৰুণোদয় 1500 টকা হ'ব। এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে
মনবিলাক বেয়া হৈ থাকিবনে নাই? তাত সকলোৱে অৰুণোদয় পায়। অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো। জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গেছ কিনিলে আৰু 250 টকা পাব। তাৰমানে অৰুণোদয় 1500 টকা হ'ব। এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায়, বড়োলেণ্ডৰ বাইদেৱে নাপায়, বড়োলেণ্ডৰ ভণ্টিয়ে নাপায়, আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই? তাত সকলোৱে অৰুণোদয় পায়। অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো। জানুৱাৰী মাহৰ পৰা অৰুণোদয় মানুহে গেছ কিনিলে আৰু 250 টকা পাব। তাৰমানে অৰুণোদয় 1500 টকা হ'ব। এতিয়া এই টকা যদি মোৰ বড়োলেণ্ডৰ মায়ে নাপায়, বড়োলেণ্ডৰ বাইদেৱে নাপায়, বড়োলেণ্ডৰ ভণ্টিয়ে নাপায়, আমাৰ মনবিলাক বেয়া হৈ থাকিবনে নাই? তাত সকলোৱে অৰুণোদয় পায়। অৰুণোদয় এতিয়া আমি মাহত 1250 টকা দি আছো। জানুৱাৰী মাহৰ